আজি আমি স্বাস্থ্যৱান শিশু আমাৰ বিদ্যালয়ত আমি পাইছোঁ কাৰণ তেওঁলোকৰ অবিহনে সুস্বাস্থ্য child cannot be developed. আজি আমি আমাৰ কিষাণ মাহৰ আমাৰ সামৰণি অনুষ্ঠান আমি চলাপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৌদ্ধবিহাৰত আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু এই কাৰ্যসূচীত আমি প্ৰথমতে আমাৰ চৰাইদেউ জিলাৰ উপায়ুক্ত মহোদয় উপস্থিত থকাৰ কথা আছিল। তেওঁ এটি বিশেষ কাৰণবশতঃ আজি তেওঁ উপস্থিত থাকিব নোৱাৰিলে, কিন্তু আমাৰ চৰাইদেউ জিলাৰ যি 4টা প্ৰকল্প আছে তাৰ 3টা প্ৰকল্পৰে আমাৰ চিডিপি বাইদেউ ইয়াত উপস্থিত আছিলে আৰু লগতে আমাৰ ইয়াতে গাঁও পঞ্চায়তৰ আমাৰ বয়োজ্যেষ্ঠ তেওঁলোক ব্যক্তি দুগৰাকী উপস্থিত আছিলে আৰু লগতে আমাৰ বৌদ্ধবিহাৰৰ পৰিচালনা সমিতিৰ মেম্বাৰসকলো উপস্থিত আছিলে। আজি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে তেওঁলোকে আমাৰ থলুৱা তেওঁলোকৰ ৰেচিপি প্ৰদৰ্শন কৰিছিলে আৰু লগতে TLMও তেওঁলোকে প্ৰদৰ্শন কৰিছে, যিবিলাক তেওঁলোকে চেণ্টাৰত শিশুসকলৰ মাজত তেওঁলোকে যিবিলাক তেওঁলোকে শিক্ষা প্ৰদান কৰে। আৰু লগতে আমাৰ অংগনবাড়ী কৰ্মী বাইদেউসকলে আমাৰ যিটো কিষাণ মাহৰ মেইন থিম আছিলে এনিমিয়াৰ ওপৰত তেওঁলোকে এখন বাটৰ নাট পৰিদৰ্শন কৰিছিলে। ইমানখিনি আমাৰ আজি কাৰ্যসূচী আছিলে। সুন্দৰভাৱে গোটেই দিনটো সুন্দৰভাৱে উদযাপন কৰিলে না আজি সামৰণি? হয়, আজি সামৰণি অনুষ্ঠান আজি আমাৰ সুন্দৰকৈ